স্টুডেন্টস মই নতুনকে মানে এটা সিরিজ স্টার্ট করব গৈ আছো যেটো সিরিজত একচুয়ালি মানে কি আছে মানে ম্যাথমেটিক্সৰ যিবিলাক ট্ৰিকি কোৱেশ্চনছ যিবিলাক দেখিলে ম্যাক্সিমাম ষ্টুডেণ্টৰ প্ৰবলেম পাজল লাগি যায় যে এই প্ৰবলেমটো স্টার্ট কেনেকৈ কৰোঁ এনেকুৱা ধৰণৰ প্ৰবলেমবিলাক স্টার্ট কেনেকৈ কৰোঁ তো সেই তেনেকুৱা ধৰণৰ মই এটা সিরিজ স্টার্ট কৰিব গৈ আছো সেই প্ৰবলেমৰ ৰিগাৰ্ডিং মই কিছুমান মানে মই এটা সিরিজ স্টার্ট কৰিব গৈ আছো আৰু সেই সিরিজটোত আশা কৰোঁ মানে বস্তুবিলাক যদি ষ্টুডেণ্টছবিলাকে ভালদৰে চায় মানে ভেৰিয়াছ কাইণ্ড অফ প্ৰব্লেমছ তেওঁলোকৰ এক্সাম ৰিলেটেড যিবিলাক প্ৰব্লেমছ আছে চব ছল্ভ হৈ যাব তো আশা কৰোঁ আগন্তুক দিনত আপোনালোকে সেই চিৰিজবিলাক চাই পেলাই ভাল পাব আৰু চেনেলটোক বহুতখিনি আল্টিমেটলি আপোনালোকে হেল্প কৰোঁ মৰম দিব ঠিক আছে গতিকে আহক আমি কি কৰোঁ ফাৰ্ষ্ট কিছুমান ট্ৰিকি কুৱেশ্যনছ লওঁ সেই ট্ৰিকি কুৱেশ্যনছবিলাকৰ পৰা আমি কি কৰোঁ আমি আমাৰ এই চিৰিজটো আৰম্ভ কৰোঁ বলক আমি বৰ্ডৰ ওচৰলৈ গুচি যাওঁ এই কুৱেশ্যনটোকে লৈছোঁ মই এই কুৱেশ্যনটো কি আছে চোৱা এই দামটোক মই এনেকৈ লিখিব পাৰোঁ না x to the power x equal to 3 to the power x into 3 to the power 243 পাৰোঁ লিখা অফক'ৰ্ছ পাৰোঁ আৰু যিবিলাকে জানে যেনেকৈ মই এটা ফৰ্মুলা কৈ আছোঁ যে ফৰ্মুলাটো এনেকুৱা a to the power m plus n equal to আমি এনেকৈ লিখিব পাৰোঁ না a to the power m into a to the power n এনেকৈ লিখিব পাৰোঁ তো এই বস্তুটোকে মই সেনেকৈ লিখিছোঁ ঠিক আছে এটা কি হৈছে যে যিখিনি x থকা টাৰ্ম ফাৰ্ষ্ট অফ অল x থকা টাৰ্মখিনি গোটেইখিনি লেফ্ট ছাইডে লৈ আহা মানে এটা ছাইডে লৈ আহা তো x to the power x আছে ইয়াত ইনটু হৈ আছে গোটেই লেফ্ট সাইড এলিমেন্ট কি হ'ব ডিভাইড হ'ব 3 to the power x ইকুয়াল টু ইয়াত কি হ'ব 3 to the power 243 হ'ব ঠিক আছে তাৰপিছত ইয়াৰ ওপৰতো পাৱাৰ x আছে ইয়াৰ ওপৰতো x আছে মই কি কৰিলো হোল কৰিলো যে x to the power x মানে কি x by 3 হোল to the power x ইকুয়াল টু what 3 to the power 243 ঠিক আছে আৰু যিবিলাকে জানে ফৰ্মুলাটো এইটো বিলাক ফৰ্মুলাও জানা a by b হোল to the power n ইকুয়াল টু what a to the power n b to the power n ঠিক আছে এটা প্ৰবলেমটো কি চা তো ইয়াত প্ৰবলেমটো কি আমি ডাইৰেক্টলি যদি বেস দুটা সেম হলো তেতিয়া আমি পাৱাৰখিনি ইকুৱেল বুলি ক'ব পাৰিলো হয় বা পাৱাৰখিনি যদি ইকুৱেল আছে বেসখিনি আমি ইকুৱেল ক'ব পাৰিলো হয় বাট এই দুইটা প্ৰবলেম ইয়াত নাই গতিকে এইখিনি কাম কৰিবৰ কাৰণে এটা সিস্টেম এটা এপ্ৰোচ আমি ডেভেলপ কৰিব লাগিব এটা সিস্টেম আছে নেকি a to the power a ইকুৱেল টু what b to the power b যদি হয় মানে লেফট হ্যান্ড সাইডত যিখিনি পাৰ্ট আছে সেইখিনি ৰাইট হ্যান্ড সাইড মানে ইয়াৰ ষ্টাইলটো চোৱা a to the power a ইকুৱেল টু b to the power b এনেকুৱা সিস্টেম যদি ডেভেলপ হয় আমি ক'ব পাৰো যে a পাৰ্টটো কাৰ ইকুৱেল মোৰ b ইকুৱেল তো সেই সিস্টেম এটা আমি ইয়াত এটা ডেভেলপ কৰিব লাগিব এনেকুৱা ধৰণৰ প্ৰবলেম বিলাকত তো কি কৰিম চাওঁচোন এতে আমি কি কৰিম এই যে x/3 আছে এটো আমি পাৱাৰটো কি কৰিব লাগে একে ৰাখিব লাগে একে ৰাখাৰ কাৰণে আমি কি কৰিম x/3 যেটো আছে ওকে হোল টু দি পাৱাৰ x ইয়াক আমি কি কৰিম টু দি পাৱাৰ 1/3 দি কি কৰিম ইনটু কৰিম লেফট সাইডে যদি আমি কি কৰিব লাগে পাৱাৰটো 1/3 আনো আমি ৰাইট সাইডৰ পাৱাৰটো একে আনিব লাগিব 3 টু দি পাৱাৰ 243 হোল টু দি পাৱাৰ 1/3 আনিব লাগিব ঠিক আছে তাৰ পিছত আমি চা কি কৰিম এইখিনি পাৰ্টত চোৱা এই পাৰ্টত চোৱা এটা লেফটৰ পাৰ্টত এইটো হ'ল না x/3 হোল টু দি পাৱাৰ x/3 টো হ'ল না নাই ঠিক আছে আৰু ইয়াত চোৱা এতে কি হ'ব 3 টু দি পাৱাৰ 243 এটা ইনটু হ'ব 243 ইনটু 1/3 ইনটু হ'ব ইনটু করলে 243 3 ডিভাইড করলে আমার 3 টু দি পাওয়ার 81 হ'ব ঠিক আছে ইয়াত চোৱা এটা ইয়াত হি মিলছে না আছে এটা একো আমি সেই কাম কৰিব লাগিব এটো আমি যদি কি কৰোঁ যেনে x/3 হোল টু দি পাওয়ার x/3 আছে এটো আমি কি কৰিব 3 পাওয়ার জানিব লাগিব মানে কেনেকৈ আমি চাবা x/3 হোল টু দি পাওয়ার x/3 আছে রাইট 81 টক আমি কি লিখিব পাৰো 3 ইনটু 27 লিখিব পাৰো 327 যা 81 গতিকে আমি এনেকৈ লিখিব পাৰো না 3 টু দি পাওয়ার 3 into 27 এনেকৈ লিখিব পাৰোঁ ঠিক আছে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ না চাচোন x/3 হোল টু দি পাৱাৰ x/3 ইকুৱেল টু 3 টু দি পাৱাৰ আমি 3 টো ইয়াত আনি ফেলে ভিতৰত আমি লিখিব পাৰোঁ না 27 যেনেকৈ চোৱা এটা বস্তু চোৱা a টু দি পাৱাৰ m into n ইয়াক আমি এনেকৈ লিখিব পাৰোঁ a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n অৰ এনেকৈ লিখিব পাৰোঁ a টু দি পাৱাৰ n হোল টু দি পাৱাৰ m মানে m টো ভিতৰত নি পেলে m টো ওপৰত নিব পাৱাৰত নিব পাৰোঁ বা m টো ওপৰত ইয়াতে নি ফেলে m টো একে আনিব পাৰোঁ মানে উল্টা কৰিব পাৰোঁ যাই যেটো করলে আনসাৰটো হে একে হ'ব গতিকে এতে চাও এতে x/3 হোল টু দি পাৱাৰ x/3 হোল ইকুৱেল টু এটা কি হ'ল 3 কিউব মানে কি 27 টু দি পাৱাৰ 27 এটা ছয়টা সিস্টেমটো হেনেকুৱা আছে না যেনে আমাৰ মই কৈছিলো যে a টু দি পাৱাৰ a ইকুৱেল টু b টু দি পাৱাৰ b সেই সিস্টেমটো ইয়াত ডেভেলপ হৈছে না চোৱা x/3 হোল টু দি পাৱাৰ x/3 27 টু দি পাৱাৰ 27 হৈছে না এটো মানে লেফট হ্যান্ড সাইডত যেটো ফৰ্মেটত আছে ৰাইট হ্যান্ড সাইডত একে ফৰ্মেটত আছে এতিয়া আমি ক'ব পাৰিম যে এই ৰিজাল্টটো কাৰ ইকুৱেল এই ৰিজাল্টৰ ইকুৱেল দ্যাট মিন্স আমি ক'ব পাৰো ইট ইজ x/3 ইকুৱেল টু what 27 দ্যাট মিন্স x ইকুৱেল টু কিমান হ'ব 27 3 81 ঠিক আছে গতিকে এই কোৱেশ্চনটোৰ কাৰণে আমাৰ x ৰ যেটো ৰিজাল্ট ওলাব সেই ৰিজাল্ট ওলাব আমাৰ কিমান 81 বুজি পাইছে আৰু এনেকুৱা ধৰণৰ
আৰু বিভিন্ন ধৰণৰ ভিডিঅ' বনাম ফিউচাৰত গতিকে এই ট্ৰিক কুৱেশ্যনছবিলাকে মানে কাৰ কাৰ ভাল লাগিছে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু বিভিন্ন ধৰণৰ মই ট্ৰিক কুৱেশ্যনছ কৰাম যিবিলাক প্ৰব্লেমত মানে মেক্সিমাম ষ্টুডেণ্টে দেখাৰ লগে লগে ভয় খাই যায় মই জেনেৰেলি ক্লাছত কৰাওৱে এনেকুৱা ধৰণৰ হায়াৰ ক্লাছবিলাকত কৰাওৱে গতিকে আগন্তুক দিনত আল্টিমেটলি আপোনালোকে চাব মই আৰু কি কৰাওঁ আৰু মোক জনাব আৰু কেনেকুৱা ধৰণৰ প্ৰব্লেমছ আপোনালোকক কৰাব লাগে ঠিক আছে